কিন্তু আমাৰ দেউতা আছিলে আৰ্মি এইবিলাক আচলতে ভাল নাপায় আৰু সেই হিচাপে মোক পইচা পাতি সেনেকৈ দিয়া নাছিলে মই তাত সৌদি আৰবৰ মানুহৰ লগত মানে ফাইনেলটো খেলিছোঁ এইটো তাতে সেনেকৈ মই গ'ল্ড মেডেল পাইছিলোঁ মই আচলতে সৰুৰ পৰা ফুটবলটো খেলিছিলোঁ ফুটবল ভলীবল এইবিলাক মই খেলোঁ ডেমক্ৰেচি লাইভৰ বিশেষ অনুষ্ঠান ডেমক্ৰেটিক ডিছকাশ্যনৰ সৈতে মই মৰম কুমাৰে স্বাগতম জনাইছোঁ আজি আমাৰ সৈতে আছে এগৰাকী যুৱ আৰু দক্ষ ৰাজনীতিক আৰু জনজাতীয় যিসকল বিধায়কে নিজৰ জনজাতিৰ ক্ষেত্ৰত বা নিজৰ সমষ্টিৰ ক্ষেত্ৰত বিগত সময়ছোৱাত সঠিকভাৱে কাম কৰি অহা বুলি আমি ক'ব পাৰোঁ বা নিজৰ জাতিটোৰ হকে জনজাতিৰ হকে বিধায়ক হোৱাৰ পূৰ্বেও বিভিন্ন আন্দোলন বিভিন্ন সংগঠনৰ জৰিয়তে মাত মাতি অহা সেইগৰাকী দীপক কুমাৰ ৰাভা আছে আৰু দীপক কুমাৰ ৰাভা বৰ্তমান এগৰাকী বিজেপি বিধায়ক দুধনৈ সমষ্টি 15 নম্বৰ স্বাগতম জনাইছোঁ প্ৰথমবাৰৰ পৰা বিধায়ক হ'ল প্ৰথমতে অভিজ্ঞতাখিনি জানি লওঁ আৰু এতিয়া কাৰ্যকাল শেষ হ'ল বিভিন্ন কথা আমি সুধিলে ৰাইজেও ভাল পাব বা আপোনাৰ নিশ্চয় ক'ব লগা থাকিব তো এই 5 বছৰীয়া অভিজ্ঞতাটো কেনেকুৱা হয় প্ৰথমতে মই জাতীয় সংগঠন আমাৰ 62 ডিমাণ্ড কমিটিৰ মই ফাইনেন্স সেক্ৰেটাৰী আছিলোঁ তাৰপিছত জাতীয় সংগঠনৰ পৰা মোক মানে দুধনৈ সমষ্টিৰ বিধায়ক হিচাপে মোক মানে প্ৰক্ষেপ কৰিলে কেণ্ডিডেটটোক মানে হেৰি কৰিলে তাৰপিছত মই বিজেপি দলৰ হৈ মানে বিজয় সাব্যস্ত হ'ল তাৰপিছত মই বিধায়ক হিচাপে এতিয়া অভিজ্ঞতাটো খুবেই ভাল লাগিছে কাৰণ কিয় আগতে সেইখিনি মই জনা নাছিলোঁ তাৰপিছত এতিয়া 5 বছৰ মই শিকিলোঁ বস্তুখিনি আৰু সেই শিকাৰ জৰিয়তে এতিয়া সমষ্টিখনৰ ডেভেলপমেণ্ট মানে বহুত হৈছে আগৰ তুলনাত কংগ্ৰেছৰ 15 বছৰ শাসন কালত তাৰ তুলনাত আমি 5 বছৰ তাতকৈ বেছি মানে ডেভেলপ কৰিবলৈ সক্ষম হৈছোঁ মূলতঃ কামখিনিও জানি লওঁ কাৰণ 5 বছৰ পূৰ্বে যিখিনি প্ৰতিশ্ৰুতি দিয়া হৈছিল দলীয় ইস্তাহাৰতো দিয়া হৈছিল আমি সকলোৱে অৱগত কিন্তু এটা অঞ্চল ভিত্তিকো কিছুমান সমস্যা থাকে কাৰণ আপুনি সেই ঠাইৰ মাটি বায়ু পানী সেৱন কৰি আগবাঢ়ি অহা এগৰাকী যুৱক আৰু তাৰপিছত আপুনি এগৰাকী প্ৰতিনিধি গতিকে আপোনাৰ চকুত আৰু নিশ্চয় ব্যক্তিগতভাৱে যে এইখিনি সমস্যা আছে এইবিলাক আছে হস্পিটেল বিভিন্ন আছে তো কোনখিনি কথা আপুনি আপোনাৰ আয়ত্তক আনি এই 5 বছৰীয়া যিখিনি সীমাবদ্ধতা থাকে যথেষ্ট এই সীমাবদ্ধতাৰ মাজত কিমানখিনি সমাধান কৰিবলৈ আপুনি সক্ষম হ'ল বুলি আজি সুখী অনুভৱ কৰে প্ৰথম কথা ডেভেলপমেণ্টৰ কথা মই ক'ব লাগিলে আমাৰ চৰকাৰখনে ৰোড কানেক্টিভিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু এই ক্ষেত্ৰত আপোনালোকে যোৱা বিধানসভাত আপুনি নিশ্চয় শুনিছে বিধানসভাৰ মজিয়াত এজন বিধায়কে কুৱেশ্যন এটাত হেৰি কৰিছিলে তাত 126টা সমষ্টিৰ ভিতৰত দুধনৈ সমষ্টিৰ হাইয়েষ্ট ৰাস্তা পাবলৈ সক্ষম হৈছিলে সেইটো হ'ল 361 কিলোমিটাৰ ৰাস্তা হাইয়েষ্ট ৰোড কানেক্টিভিটিৰ ক্ষেত্ৰত তাৰ লগে লগে যোৱাবাৰ মই 30 কোটি টকা পাইছিলোঁ ৰোড মানে নিউ কনষ্ট্ৰাকশ্যন ছিগনেচাৰ প্ৰজেক্ট পাইছিলোঁ 10 কোটি টকা নিউ কনষ্ট্ৰাকশ্যনৰ কাৰণে 10 কোটি টকা আৰু ৰোড মেইনটেনেন্সৰ কাৰণে 10 কোটি টকা টোটেল 30 কোটি টকা পাইছিলোঁ মই সেইখিনি বৰ্তমান টেণ্ডাৰ প্ৰক্ৰিয়া হৈ পেলাই এতিয়া মানে কাম আৰম্ভ হ'ব এইবাৰো আমি নতুনকৈ 8 কোটি টকা পাইছিলোঁ আমাৰ বিশেষকৈ কৃষ্ণাই মিন্দি যিটো মানে ইণ্টাৰ ষ্টেট বৰ্ডাৰ ৰাস্তা সেইটো খুবেই বেয়া আছিলে আৰু অলপ চলপ টকাত নহয় গতিকে যোৱাবাৰ 10 কোটি টকা যিটো ছিগনেচাৰ প্ৰজেক্ট পাইছিলোঁ মই সেইটো দিছোঁ কিন্তু 13.5 কিলোমিটাৰ ৰাস্তা হোৱাৰ বাবে সেই 10 কোটি টকাটো ছাফিচিয়েণ্ট নহয় সেইকাৰণে মই এইবাৰ যিটো 8 কোটি 70 লাখ টকা পাইছোঁ সেইখিনি টকাকো মই তাতে দিছোঁ তৎসত্ত্বেও মানে সেইটো ক্লিয়াৰ নহ'ব মই নেক্সট বাৰত সেইটো মই ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ মুঠতে সেইটো ৰাস্তা খুবেই দৰকাৰ যিটো ইণ্টাৰ ষ্টেট মানে বৰ্ডাৰ যিটো হেৰি ৰোড সেইকাৰণে সেইটো মই গুৰুত্ব সহকাৰে লৈছোঁ আৰু বাকী যিখিনি ৰাস্তা আমাৰ প্ৰায় হৈছে আৰু যিখিনি বাকী আছিলে এইবাৰ BNJSৰ যিটো CNত মই মিনিমাম 500 মিটাৰৰ পৰা হাইয়েষ্ট ৰাস্তা মিনিমামটো 500 মিটাৰ লৈছোঁ আৰু হাইয়েষ্ট যিবিলাক 2, 3, 4, 5 কিলোমিটাৰ আছে সেইবিলাক গোটেই CNত সোমাই দিয়া হৈছে গোটেই এইবাৰ খৰালি বাৰিষাটো শেষ হোৱালৈ খৰালিৰ সময়ত মানে সেইবিলাক চেণ্ট্ৰেলৰ পৰা মানে ছাৰ্ভে কৰিব আহিব আৰু সেইখিনি বস্তু ৰাস্তাৰ ক্ষেত্ৰত সম্পূৰ্ণ হয় আপুনি পথৰ কথা ক'লে এতিয়া আমি অকণমান যিহেতু এতিয়া নিৰ্বাচনৰ প্ৰায় বতৰ আৰম্ভ হৈছে যিটো কয় নিৰ্বাচন 2021 আমি অকণমান নিৰ্বাচন 2016 লৈকে উভতি যাব বিচাৰিছোঁ কাৰণ আপুনি এটা সংগঠন সেইখিনি সময়ত বিজেপিয়ে যথেষ্ট প্ৰতিশ্ৰুতিও দিছিলে আৰু আপোনাক বা আমাৰ আৰু অন্যান্য সমষ্টিত বহুত জনগোষ্ঠীয় নেতাক তেওঁলোকে দলভুক্ত কৰিছিলে আৰু সেই দলৰ টিকটতে প্ৰতিদ্বন্দ্বিতা কৰিব দিছিলে যোৱাবাৰ নিৰ্বাচনৰ অভিজ্ঞতাখিনি অকণমান জানি লওঁ কাৰণ আপুনি বিজেপিত হঠাৎ আহি যোগদান কৰিছিলে কেনেকুৱা এটা মুখামুখি হৈছিলে বা বিগত সময়ছোৱাত সেই নেতাসকলৰ মাজত কেনেকুৱা এটা মিলা প্ৰীতি হ'ল কেনেকৈ সংগঠন কৰিবলৈ চেষ্টা কৰিলে আৰু যোৱাবাৰৰ নিৰ্বাচনত কেনেকৈ এই প্ৰতিদ্বন্দ্বিতাৰ সময়খিনি এইখিনি অকণমান অলপ যদি মনত পেলাওঁ আমি হয়
মই প্ৰথমতে আচলতে ইলেকশ্যন খেলাৰ ইচ্ছা মোৰ তেনেকুৱা নাছিলে আচ্ছা কিন্তু জাতীয় সংগঠনৰ ফালৰ পৰা যিটো আমাৰ যৌথ সংগ্ৰাম কমিটি বুলি ক'ব লাগিলে আৰচু শিক্ষিত ওমেন কাউন্সিলৰ লগতে আমাৰ 18টা জাতি জনগোষ্ঠী 36টা সংগঠনে তাত জড়িত হৈ আছে আৰু তেওঁলোকৰ মানে প্ৰচেষ্টাত মই মানে টিকেটটো পালোঁ আৰু পাই পেলাই মই বিজয় সাব্যস্তও হ'লোঁ আৰু ইলেকশ্যনৰ সময়ৰ অভিজ্ঞতাটো ক'ব লগা হ'লে মানে মেইন হেৰিটো আমাৰ হেৰি আছিলে কণ্টেষ্টটো আছিলে আমাৰ কংগ্ৰেছৰ লগতে আছিলে কাৰণ কিয় কংগ্ৰেছে 15 বছৰ কণ্টিনিউ শাসন কৰিছে বেলেগ বেলেগ বিধায়কে একেলগে একেৰাহে কণ্টিনিউ শাসন হেৰি মানে এজনে টিকেট পোৱা নাছিলে আচলতে প্ৰথমে প্ৰণয় ৰাভা তাৰপিছত হ'ল শিৱচৰণ বসুমতাৰী তাৰপিছত হ'ল নহয় দেৱেন দেৱী তাৰপিছত শিৱচৰণ বসুমতাৰী সেনেকৈ 5 বছৰ কাৰ্যকাল তেওঁলোকে মানে হেৰি কৰিছিলে এই ক্ষেত্ৰতো মানে তেহঁতৰ সকলৰ লগতে মোৰ মানে হেৰিটো হৈছিলে কণ্টেষ্টটো হৈছিলে আৰু আমি বিজেপি হিচাপে প্ৰথম বছৰে মই কিন্তু আগতে এনেকুৱা আছিলে যে মানে এজিপি আৰু কংগ্ৰেছৰ মানে 45,000 ভোট পালে মানে জিকি যায় কিন্তু মই সেই বছৰে ৰেকৰ্ড মই 80,000 ভোট মানে পাই পেলাই মানে বিপুল ভোটত জয়যুক্ত হৈছিলোঁ আৰু কংগ্ৰেছে পাইছিলে 52,000 এনেকুৱাকৈ মোটামুটি প্ৰায় 28,000 ভোটত মানে ডিফাৰেঞ্চ এনেকুৱাকৈ মই মানে বিজয় সাব্যস্ত হৈছিলোঁ আচ্ছা বিজেপিৰ পৰাতো নিশ্চিতভাৱে টিকটৰ দাবীদাৰ কোনোবা আছিল আমি যিমান দূৰ জানো গতিকে হঠাৎ তেওঁলোকৰ লগত আমাৰ যিটো এটা কেমিষ্ট্ৰিটো কেনেকৈ বণ্ডিংটো কেনেকৈ হৈ গ'ল লগে লগে আচলতে আমাৰ যৌথ সংগ্ৰাম সমিতিৰ ফালৰ পৰা চেণ্ট্ৰেলৰ যিবিলাক লিডাৰ দিল্লীলৈ মানে গৈছিলে দিল্লীত যাই পেলাই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় মোদীজীৰ লগত বা অমিত শ্বাহজীৰ লগত তেওঁলোকৰ বৈঠক হৈছিলে সেই বৈঠকতে আমাৰ জাতীয় সংগঠনৰ লিডাৰবিলাকে কৈছিলে যে দুধনৈ সমষ্টি একমাত্ৰ সমষ্টি ST সমষ্টি আৰু ৰাভা আশ্ৰমৰ যিটো কেন্দ্ৰ হেৰি দুধনৈখন গতিকে আমাক ST হিচাপে ৰাভা জনগোষ্ঠীটোক চিটটো এৰি দিব লাগে তেতিয়া একাষাৰে আমাৰ চেণ্ট্ৰেলৰ যিসকল হেৰি আছিলে তেওঁলোকে কৈছিলে যে আমি ৰাভা জনগোষ্ঠীটোক আমি দুধনৈ সমষ্টিটো এৰি দিম তাৰ পিছত মানে আমাৰ টংকেশ্বৰ ৰাভা তেওঁৰ নামটোও ওলাইছিলে ইলেক্ট্ৰনিক মিডিয়া বা পেপাৰ মিডিয়াত ওলাইছিলে কিন্তু তেওঁ প্ৰেছ মিট পাতি পেলাই মই ইলেকশ্যন নেখেলোঁ বুলি যেতিয়া ডিক্লেয়াৰ কৰিলে তাৰপিছতে আমাৰ জাতীয় সংগঠনৰ ফালৰ পৰা ইচ্ছুক ব্যক্তিসকলক ইলেকশ্যন কৰিবৰ কাৰণে দিছিলে তাত আমি 6জন বোধহয় ব্যক্তি আছিলোঁ 6জন ব্যক্তিৰ মাজত মানে যৌথ সংগ্ৰাম সমিতিয়ে মোক মানে চিলেকশ্যন কৰিলে আৰু চিলেকশ্যন কৰাৰ প্ৰক্ৰিয়াত মই মানে টিকেটটো পাই পেলাই আজি এই মানে বিধায়ক তাৰপিছত হয় যদিও বা এতিয়া কথাবোৰ ইনভেলিড কিন্তু যেহেতু অলপ মনত পেলাব লাগিব কাৰণ এইখিনি আমাৰ আকৌ এনেধৰণৰ কথা পৰিৱেশ আহি যাব প্ৰথমবাৰৰ কাৰণে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিছে টিকট লাভ কৰিলে যেতিয়া মানুহৰ মাজত গৈছিলে কেনেকুৱা দেখিছিলে আৰু নতুন নতুন সমস্যা দেখিছিলে নেকি ৰাইজৰ মাজত যেতিয়া গৈছিলে আৰু উৎসাহীও হৈ আছিল নিশ্চয় জয়লাভৰ কথাটো ক'বই নালাগে কিমান আনন্দ পাইছিলে সেইখিনি সময়ত মনত কি কথা খেলাই আছিলে নিশ্চয়কৈ মানে যিটো এটা বিধায়ক হোৱাৰ পিছত যিটো আনন্দ তাৰপিছত ৰাইজৰ সমস্যা ৰাইজৰ মাজত সোমাই পৰিলোঁ ৰাইজৰ মাজত সোমাই পৰাৰ পিছত নতুন নতুন বহুত সমস্যা আছে সেই সমস্যাখিনি একেবাৰতে কৰাটো সম্ভৱপৰ নহয় কিন্তু আজি বিজেপি চৰকাৰে যিখিনি কাম কৰিছে 15 বছৰ কংগ্ৰেছে কিন্তু সেইটো কৰিব পৰা নাই সেই ক্ষেত্ৰত মই উৎফুল্লিত চৰকাৰখনে যথেষ্ট পৰিমাণে আমাক টকা পইচা দিছে আৰু সেই হিচাপতে আমি ৰাইজৰ সমস্যাখিনি এটা এটাকৈ সমাধান কৰিবলৈ সক্ষম হৈছোঁ এতিয়াও আছে বহুত সমস্যা আছে নথকা নহয় সেইখিনিও আমি কৰাৰ কাৰণে নিশ্চয় বদ্ধপৰিকৰ আচ্ছা আপুনি গণতান্ত্ৰিকভাৱে নিৰ্বাচিত বিজেপিৰ বিধায়ক কিন্তু মূলত আপোনাৰ ৰাভা জনগোষ্ঠীৰ প্ৰতিনিধিত্ব কৰা এগৰাকী শক্তিশালী যুৱ নেতা তাৰপিছত আপুনি এটা ঘটনাক্ৰমত বা সৌভাগ্যক্ৰমে বিধায়ক বা টিকট লাভ কৰিলে নিৰ্বাচিত হ'ল হোৱাৰ পিছত ৰাভা জনগোষ্ঠীৰ হকে অধিক মাত মাতিলে গোটেই সমষ্টিৰ বাসিন্দা AUDF কংগ্ৰেছ যিমান দিছিল সকলোৰে আপুনি MLA হৈ পৰিল নাই একচুৱেলি জাতীয় যিবিলাক সমস্যা আছে সেই সমস্যাৰ সম্পৰ্কত মই প্ৰথম সমস্যা হ'ল আমাৰ আন্দোলনকাৰী যিটো সংগঠন সেইটো হ'ল আমাৰ 6 শিডিউল ডিমাণ্ড প্ৰথম কথা 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে ভাৰতীয় সংবিধানত এই সম্পৰ্কত মই আমাৰ এছেম্বলিত মই কুৱেশ্যন মই কৰিছিলোঁ আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ এই আজি সেই বস্তুটো এমেণ্ডমেণ্ট হ'লে যিটো হ'ল মানে ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি বিলটো আৰু সেইটো এমেণ্ডমেণ্ট হ'ল মই সেই বস্তুটোকো মই চৰকাৰক ধন্যবাদ দিছোঁ মন্ত্ৰীকো ধন্যবাদ দিছোঁ আজি গতিকে মেইন ইছ্যুটো হ'ল আমাৰ 6 শিডিউলটো আমি পাব লাগে যিটো হিলছ ট্ৰাইবৰ পৰা সেইটো মানে এমেণ্ডমেণ্ট কৰি এখন এমেণ্ডমেণ্ট কৰি পেলাই প্লেন ট্ৰাইবছত মানে BTD যেনেকৈ দিলে 6 শিডিউল ঠিক তেনেকৈ ৰাভা চং বা তিৱা মিচিং আমাৰ তিনিটা জনগোষ্ঠীৰ যিটো কাউন্সিল আছে সেইটোক মানে 6 শিডিউলত মানে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰিব লাগিলে সেইটো আমাৰ বিপুল দাবী আছে
আৰু সেইটো মই এজ এ ৰাভা জনগোষ্ঠী হিচাপে সেইটো মই সদনত উত্থাপন কৰিছিলোঁ সেইটো কথা কিন্তু এটা কথা চৰকাৰৰ সদিচ্ছ লাগিব আৰু এইখিনি WBD মিনিষ্টাৰ আৰু আমাৰ চিফ মিনিষ্টাৰৰ লগত কেইবাবাৰো আনি আমাৰ বৈঠক বহিছিলে আৰু সেই বৈঠকৰ ক্ষেত্ৰত তেওঁলোকে কৈছে 6 শিডিউলৰ প্ৰপ'জাল আমি দিল্লীলৈকে পঠাম বাকীখিনি আপোনালোকে সাজু হওক সেই কথাখিনি মই ব্যক্ত কৰিছোঁ আৰু যেতিয়া এটা পদবীত অধিষ্ঠিত হোৱা যায় আপোনাৰ বিজেপি বিধায়ক কাৰণ বিজেপিক লৈ বিভিন্ন কথা ইতিমধ্যে চলিও আছে দলীয়ভাৱে ৰাষ্ট্ৰীয়ভাৱে বা আমাৰ ইয়াত কা আন্দোলন বিভিন্ন কথা তো সেই সময়ছোৱাত বা সেই কথাবিলাকৰ মোকাবিলা কেনেকৈ কৰিছে সমষ্টি ক্ষেত্ৰত আপুনি কা আন্দোলনৰ ক্ষেত্ৰত অৱশ্যে আমাৰ দুধনৈ সমষ্টি বা গোৱালপাৰা ডিষ্ট্ৰিক্টখনত ইমান তেনেকুৱা ধৰণৰ জোৰদাৰ আন্দোলন হোৱা নাছিলে আৰু মই ৰাইজৰ লগত সদায় আছিলোঁ আৰু সেই হিচাপে যিহেতু মানে সেনেকুৱা জোৰদাৰ আন্দোলনে নহয় চেকা চৰকাৰকে ক'ৰবাত মানে ধৰ্ণা দিছে চাৰ্কেল অফিচত কিবা সেনেকুৱাকৈ সেনেকুৱা ধৰণৰ এটা দুই এটা সেনেকুৱা হৈছে কিন্তু সেনেকুৱা ধৰণৰ কিবা এটা মানে কিবা ডাঙৰ কিবা ঘটনা বা কিবা সেনেকুৱা ধৰণৰ মানে পৰিস্থিতি উদ্ভৱ হোৱা নাই হয় আৰু আপুনি ৰাস্তা ঘাটৰ কথা ইতিমধ্যে ক'লে আৰু ভালেখিনি ৰাস্তা বনাব আছে ৰাস্তা ঘাটটো এটা নিয়ম মাফিক এটা বিভিন্ন প্ৰধানমন্ত্ৰীৰ গ্ৰাম সড়ক যোজনা থাকে বিভিন্ন থাকে তাৰ বাহিৰেও দীপক কুমাৰ ৰাভাই এনেকুৱা কিবা কাম এটা কৰিলে নেকি যে এনেকুৱা এটা বৃহৎ অনুষ্ঠান এটা কৰিলোঁ সকলোৱে মনত ৰাখিব দুই এটা অনুষ্ঠানৰ কথা ক'ব পাৰি নেকি মই এটা কথাই ক'ম যিহেতু মই প্ৰথমে মই আচলতে আন্দোলনকাৰী সংগঠনত জইন হোৱাৰ আগতে মই এজন স্পৰ্টছমেন আছিলোঁ আচ্ছা স্পৰ্টছমেন হিচাপে মই মাৰ্চেল আৰ্ট খেলিছিলোঁ আৰু বিভিন্ন খেলবিলাক মই মানে ভাল পাওঁ সেই সূত্ৰে মই আমাৰ চিফ মিনিষ্টাৰে যিটো প্ৰতিটো সমষ্টিত এটা ছিগনেচাৰ প্ৰজেক্ট দিছিলে 10 কোটি টকা আৰু এইটো গোৱালপাৰা ডিষ্ট্ৰিক্টখনতে ফুল ফ্লেজেড ষ্টেডিয়াম নাই আৰু সেই ফুল ফ্লেজেড ষ্টেডিয়ামটো বনোৱাৰ কাৰণে মই দুধনৈ ডামৰা মিডিল এৰিয়াত সেইটো আচলতে AGPৰ দিনত আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই আধাৰিলা কৰিছিলে কিন্তু সেইটো আধাৰিলা হৈ থাকিলে আধাৰিলাতো চিনচাপ নোহোৱা হৈ গ'ল সেই মাটিডোখৰ মানে 45 বিঘা মাটিৰ এটা মানে প্লট আছে আৰু সেইটোত মই অলৰেডি 10 কোটি টকাৰ ছিগনেচাৰ প্ৰজেক্টৰ ষ্টেডিয়াম মই ফুল ফ্লেজেড ষ্টেডিয়াম এটা বনাই আছোঁ আৰু 10 কোটি টকাটো সাফিচিয়েণ্ট নহয় ফুল ফ্লেজেড ষ্টেডিয়াম বনাব লগা হ'লে তাতে মোৰ সাৰাউণ্ডিং বাউণ্ডাৰী ৱালটো হ'ল তাৰপিছত যিটো মানে সেই গেলাৰীটো হ'ব তাত মানে ধুনীয়াকৈ চাল ঠাল থাকিব আৰু 4 কোণাই 4টা মানে ফ্লাক্স লাইটটো থাকিব ফুটবল ফিল্ডটো থাকিব ফুটবল ফিল্ডৰ সাৰাউণ্ডিং এথলেটিক্স ট্ৰেক হ'ব বাকীখিনি ইভেণ্ট মই এটা এটাকৈ সোমাম বুলি ভাবিছোঁ মোৰ সেইটো ড্ৰিম সেইটো মই মানে যদি আৰু নেক্সট বাৰ আহোঁ সেইটো মই গোটেইকেইটা ইভেণ্ট যিহেতু মাটিটো চাফিচিয়েণ্ট মাটি আছে গোটেইকেইটা ইভেণ্ট মই মানে তাতে মানে হেৰি কৰিম বুলি ভাবিছোঁ মেইনলি ফুটবল আৰু এথলেটিক্সটো এইটো মানে সেই 10 কোটিতে ক্ৰিকেটটো নহ'ব এই দুটাটো হ'ব তাৰপিছত ইনডোৰ আউটডোৰ গেম সেইবিলাক মই মানে তাত হেৰি কৰিম সেইটো বস্তুটো চুইমিং পুল থাকিব সেনেকুৱাকৈ সেইখিনি মানে সেই প্ৰজেক্টটোত মানে আৰ্কিটেকচাৰত হতুৱাই মই সেই বস্তুটো কৰিছিলোঁ তো তাত গোটেইখিনি সেই মাটিত মানে হেৰি বস্তুখিনি হ'ব আপোনাৰ এই প্ৰশ্নটোৰ উত্তৰত আমাৰো বহু বিভিন্ন কথা আমি লিখি থাকোঁ আপুনি কিমান দূৰ এইটো অনুভৱ কৰিছে নাজানো বা সমাজদ্বীপবাসীয়ে আপুনি যে অতি সাংঘাতিক কাম কৰে কি সাংঘাতিক কাম বেছিভাগ MLA প্ৰশ্ন কৰোঁ তেওঁলোকে কয় মই অমুক ৰাস্তা বনালোঁ তমুক ৰাস্তা বনালোঁ কিন্তু ক্ৰীড়া আৰু উন্নয়নৰ ক্ষেত্ৰত বৌদ্ধিক জাগৰণৰ ক্ষেত্ৰত কোনো এটা চিন্তাই নকৰে কিন্তু আপুনি এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ কাৰণ ক্ৰীড়াৰ উন্নতি হ'লেহে কাৰণ দুধনৈতো বহুত টেলেণ্ট থাকিব এই ষ্টেডিয়ামখন হ'লে হ'ব গতিকে এয়া নিশ্চিত অতি গুৰুত্বপূৰ্ণ আৰু আমি আশা ৰাখিম যে দীপক কুমাৰ ৰাভাই তেওঁ নিজে স্পৰ্টছমেন কাৰণে আজি কৰিছে কিন্তু এগৰাকী MLA কেৱল ৰাস্তাতে সীমাবদ্ধ থাকিব নালাগিব কাৰণ ক্ৰীড়াৰ উন্নতি লাগিব বৌদ্ধিক জাগৰণ এটি বিশ্বাস কৰিলে নাই কাৰণ ৰাস্তাৰ উন্নয়ন হ'লেতো দেশৰ উন্নতি নহয় এইবিলাক ক্ৰীড়া লাগিব বৌদ্ধিক জাগৰণ লাগিব বিভিন্ন আমাৰ পুথিভঁৰাল লাগিব হয় সমান্তৰালভাৱে ৰাস্তা ঘাটৰ পৰা আদি কৰি এতিয়া আমি ভাৰত স্বাধীন হোৱা আজি ৭৪টা বছৰ মানে অতিক্ৰম কৰিলে আপোনালোকে এটা বস্তু দেখিব আমাৰ গ্ৰাম্য অঞ্চলবিলাকত বিজুলী বাতিৰ মুখ দেখা নাছিল কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ যিটো গ্ৰাম জ্যোতি যোজনা গ্ৰামখনক মানে পোহৰাই তোলাৰ যিটো আঁচনি ল'লে সেই আঁচনিৰ জৰিয়তে আমি মানে কাম কৰি গৈ আছোঁ তাৰপিছত তাৰ লগে লগে সমান্তৰালভাৱে আকৌ সৌভাগ্য আঁচনি এটা হেৰি কৰিলে মিটাৰ বক্স দিলে গৰীব মানুহক মিটাৰ বক্স আৰু মেইন লাইনৰ পৰা ঘৰত টানিবৰ কাৰণে ব্লেক ৱেব দিলে সেইটোতো শান্ত নাথাকি চৰকাৰে আৰু আকৌ সচেতন আনৰ কাৰণে আকাশ দ্বীপ আঁচনি ওলালে আকাশ মানেতো আকাশ জানে আপুনি দ্বীপ মানে পোহৰ আকাশখনক পোহৰাই তোলাৰ যিটো আঁচনি সেইটো আচলতে আমাৰ BPL শ্ৰেণীৰ মানুহক সচেতন কৰাৰ কাৰণে এই আঁচনিটো লৈছে বুলি মই দাবী কৰিব বিচাৰোঁ কাৰণ কিয় আজিৰ মানুহো এনেকুৱা আছে যে 100 পাৱাৰ 60 পাৱাৰ বাল্ব ইউজ কৰে কিন্তু 100 পাৱাৰ বাল্ব মানে যিটো টাইমত ইউজ হয় সেই সেম সময়ত সেইখিনি পাৱাৰতে আমি LED বাল্ব যদি আমি লগাও কম বিদ্যুৎ হৈ যায় মানে 11টা এটা মানে হেৰিত মানে 100 পাৱাৰ বাল্ব ইউজ কৰা কাৰেণ্টত আমি 11টা LED বাল্ব জ্বলাব পাৰোঁ এইটো সচেতন অনাৰ কাৰণে আমি 4টাকে LED বাল্ব আমাৰ চৰকাৰখনে ফ্ৰী দিলে
এইটো আচলতে মানে আমাৰ যিবিলাক লিগেল কনজিউমাৰ সেই কনজিউমাৰবিলাকক আমি সচেতন আনাৰ কাৰণে সেই বস্তুটো কৰিছে এইটো খুব ভাল এটা লক্ষণ তাৰ লগে লগে চাওক আপোনালোকে মোদীজীয়ে উজ্জ্বলা গেছৰ মানে হেৰি কৰিলে উজ্জ্বলা গেছটো মই আচলতে দুটা ডুৱেল কনচেপ্টত মানে হেৰি কৰা বুলি ভাবোঁ একটো মানে আজি আমি এনভাইৰনমেণ্টটো বচাব লগা হ'লে গছ গছনি আমি ৰক্ষা কৰিব লাগিব আৰু আমাৰ গাঁৱলীয়া মানুহবিলাকে আচলতে গছ গছনি কাটি পেলাই খৰি তৈয়াৰ কৰি পেলাই ভাত ৰান্ধি খায় চুকাত হয় নহয় গছ গছনি ৰখা হ'ল লগতে উজ্জ্বলা গেছৰ জৰিয়তে আমি যিবিলাক মানে বায়ু প্ৰদূষণ হয় মানে ভাত ৰান্ধি খাওঁতে বিভিন্ন গেছবিলাক নিগৰিত হয় সেইটোৰ পৰা আমি পৰিত্ৰাণ পাওঁ য'ত নেকি মানুহৰ দেহাটো এটা মাতৃ যিটো আমাক ভাত বনাই খুৱায় মাতৃ সুস্থ থাকিলেহে ল'ৰা ছোৱালী সুস্থ থাকিব ঠিক তেনেকুৱা ধৰণৰ ডুৱেল কনচেপ্টত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীয়ে সেই বস্তুটো হেৰি কৰিলে আৰু মোটামুটি গৰীব শ্ৰেণীৰ মানুহে উজ্জ্বলা গেছটো পাইছে হয় আৰু আপোনাৰ এই কামবিলাক কৰোঁতে বিগত 5 বছৰ বুলি ধৰি লৈছোঁ আমি যিখিনি 6 মাহ সময় আছে কেৱল আপোনাৰ সিদ্ধান্তকে চূড়ান্ত বুলি আপুনি মানি লৈছিলে তাৰ যিসকল আপোনাৰ দলৰ শীৰ্ষ নেতা আছে অন্যান্য ব্যক্তি আছে অভিজ্ঞ ব্যক্তি আছে সকলোৰে পৰামৰ্শক্ৰমে অঞ্চলটো বা সমষ্টিটো কেনেকৈ 1 নম্বৰ কৰিব পাৰি কেনেকৈ উন্নত কৰিব পাৰি এইবিলাক আলোচনা কৰিছিলে নে দীপক কুমাৰ ৰাভাই যি ভাবে সেইটোৱে কৰিছিলে সেইটো ডেফিনেটলি নহয় আচলতে আমাৰ পাৰ্টিৰ যিসকল মানে হাইকমাণ্ড আছে হাইকমাণ্ড নিৰ্দেশটোতো আমি মানি চলিবই লাগিব প্ৰথম কথা আৰু মোৰ সমষ্টিত মই আচলতে মানুহজন এনেকুৱা মই বিধায়ক হ'লেও ৰাইজে যিটো মোক জয়যুক্ত কৰিছে হয় নহয় মই এজন সাধাৰণ মানে হেৰি হিচাপে থাকোঁ সাধাৰণ মানুহ হিচাপে থাকোঁ আৰু সেইকাৰণে মই ৰাতিপুৱাৰ পৰা মোৰ ঘৰত মানুহ একদম মানে কি কয় লাঙি নিচিঙাকৈ মানে মানুহ ভিৰ হৈ থাকে সেই ক্ষেত্ৰত আমাৰ জ্যেষ্ঠসকলেও আহে মানে ডেকা বন্ধুসকলেও আহে বিভিন্নজনে বিভিন্ন পৰামৰ্শ আগবঢ়ায় যিটো পজিটিভ বুলি ভাবোঁ সেইটো মই ষ্টেপ লওঁ এনেকুৱাকৈ মই কাম কৰি আছোঁ বিধায়ক হোৱাৰ পিছতো আপুনি কোনো ধৰণৰ যিটো আপোনাৰ সৰলতাৰ ক্ষেত্ৰত সলনি হোৱা নাছিলে নাই সৰলতাটো মোৰ এতিয়াও আছে আগলৈও থাকিব কাৰণ কিয় মানুহে বিধায়ক হোৱাৰ পিছত নিজকে বিধায়ক বুলি বহুত কিছুমানে হেৰি কৰে মানে আছে আৰু মই কিন্তু সেনেকুৱা ধৰণৰ মানুহ নহয় ৰাইজে মোক জয়যুক্ত কৰিছে মই ৰাইজৰ কাম কৰিবলৈ ৰাইজৰ লগত মিলি চলিব লাগে মই সেইটোৱে ভাবোঁ হয় মাজতে আপুনি ইণ্টাৰেষ্টিং আমি গম নোপোৱা কথা এটা ক'লে যে আপুনি স্পৰ্টছমেন আছিলে গতিকে এইখিনি কথা অকণমান জানি লওঁ কাৰণ স্পৰ্টছমেনৰ ক্ষেত্ৰত কিছু ৰাজনীতিক আহে নাহা নহয় কিন্তু বেছিভাগ ক্ষেত্ৰতে আমি তেওঁলোক স্পৰ্টছতে থকা দেখা পাওঁ কেনেকুৱা স্পৰ্টছত কেতিয়া জড়িত হৈছিলে বা কি ৰাজ্যিক পৰ্যায়ত বা কেনেকুৱা পৰ্যায়ত প্ৰতিনিধিত্ব কৰিছিলে বা আপোনালোকৰ সেই অঞ্চলখিনিত এতিয়া ষ্টেডিয়াম হোৱাৰ কাৰণেতো আৰু বহুত আগবাঢ়ি যাব গতিকে কেনেকুৱা ক্ৰীড়াৰ বিকাশৰ কেনে সুবিধা আছে প্ৰতিভা কেনেকুৱা আছে আপোনাৰ ব্যক্তিগত কথা অলপ জানি লওঁ মই আচলতে সৰুৰ পৰা ফুটবলটো খেলিছিলোঁ ফুটবল ভলীবল এইবিলাক মই খেলোঁ কিন্তু তাৰ মাজতে মোৰ মানে মাৰ্চেল আৰ্টটো মোৰ বহুত মানে এটা হেৰি সৰুৰ পৰা এটা হেৰি আছিলে আৰু সেই হিচাপে মই মাৰ্চেল আৰ্ট খেলিলোঁ তাৰপিছত মই ব্লেক বেল্টলৈকে পালোঁ মই তাৰপিছত মই নাগপুৰত মই টাইৱান ছিলেকশ্যনৰ কাৰণে গৈছিলোঁ তাত টাইৱান ছিলেকশ্যনো হৈছিলোঁ মই কিন্তু আমাৰ দেউতা আছিলে আৰ্মি এইবিলাক আচলতে ভাল নাপায় আৰু সেই হিচাপে মোক পইচা পাতি সেনেকৈ দিয়া নাছিলে আৰু য'ত নেকি মোৰ টাইৱান যোৱা নহ'ল মই টাইৱান ছিলেকশ্যন পাইছিলোঁ নাগপুৰত যাওঁতে এনেকৈ মই মাইচুৰত খেলিছিলোঁ অল ইণ্ডিয়া মই তাত গ'ল্ড মেডেল পাইছিলোঁ মই তাত চৌদি আৰবৰ মানুহৰ লগত মানে ফাইনেলটো খেলিছোঁ অল মাৰ্চেল আৰ্ট আছিলে তাত কেৰেটি আৰু কুম্ফুহে অকল মানে তাত পাৰ্টিচিপেট কৰিছিল থাইলেণ্ডতো নকৰিলে কিন্তু মই কেৰেটি মই মানে হেভি ৱেইট আছিলোঁ আচলতে সেই হিচাপে মানে 3টা মানুহে খেলিব লাগে 3টা বা 4টা খেলিব লাগে তাৰপিছত মই মানে ফাইনেলটো পাই যাওঁ আৰু সেনেকৈ তাতে সেনেকৈ মই গ'ল্ড মেডেল পাইছিলোঁ হেৰিত মাইচুৰত অল ইণ্ডিয়া এতিয়াও স্পৰ্টছ মাইণ্ডটো এতিয়াও আছে নিশ্চয় ডেফিনেটলি আছে মোৰ স্পৰ্টছ মাইণ্ড আৰু দুধনাই স্পৰ্টছ এছ'চিয়েশ্যনৰ মই সাধাৰণ সম্পাদক হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছিলোঁ এতিয়াও মোক সিহঁতে এৰি দিয়া নাই এতিয়াও মই আছোঁ সিহঁতৰ লগত সেনেকুৱাকৈ আৰু গোৱালপাৰা জিলাৰ মই ফুটবল ছেক্ৰেটাৰী হিচাপে আছিলোঁ মই বহুত কেইটা জেগাত ধেমাজি ওদালগুৰি শিলচৰ এনেকুৱাকৈ মই চাব জুনিয়ৰ ফুটবল টীমটো মই লৈ গৈছিলোঁ ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলাবৰ কাৰণে আৰু ভাল ৰিজাল্টো পাইছিলোঁ আৰু আমি কি কয় এইটো বৰ্মাত বেষ্ট ডিচিপ্লিন টীম হিচাপে মই পাইছিলোঁ আৰু সেইটো আৰু আপুনি এইবিলাক প্ৰক্ৰিয়াত অহাৰ পিছত আপোনাৰ যিখিনি খালী ঠাই পূৰণ কৰাৰ কাৰণে কোনো মানুহ আছেনে এতিয়া চলাই আছেনে কামবিলাক চলাই আছে আৰু ময়ো তেওঁলোকৰ লগত মানে সহযোগ কৰি আছোঁ সেনেকুৱাকৈ আহি থকা দিনবোৰত নিশ্চয় মানে থাকিম সকলোৰ লগতে আছোঁ মই বিশেষকৈ স্পৰ্টছটো মোৰ দুৰ্বলতা আছে এইটোতো আৰু এৰিব নোৱাৰে আছোঁ আৰু তো 21ত কেনে সম্ভাৱনা দেখিছে আপুনি যিখিনি কথা ক'লে আৰু আপোনাৰ এটাই ভাল লাগিছে এইটো সৰল কথাবিলাক কৈছে মানুহগৰাকীয়ে সৰল
আৰু সেইটোৱে ৰাইজে ভাল পায় যে 100% কাম কৰিব নোৱাৰিলেও এই যে আপুনি এটা ডাঙৰ কথা ক'লে যে ৰাতিপুৱাৰ পৰা মোৰ ঘৰত মানুহ আহিব সুযোগ পায় মোৰ সৰল যে কাম কৰিব নোৱাৰে এই যে অহংভাৱ নথকা মানুহ এজন হ'লে মানুহে সেইটো বিৰাট ভাল পায় এটা নিৰাপত্তা অনুভৱ কৰে সমষ্টিবাসীয়ে গতিকে সেইফালৰ পৰা নিশ্চিতভাৱে ৰাইজে আকৌ বিচাৰিব দলৰ ফালৰ পৰা বা আপুনি কেনেকুৱা এটা আশা দেখা পাইছে যদিও বা হাইকমাণ্ড বেছ টিম আপোনাৰ এটা আশাটো নিশ্চয় আছে এতিয়া প্ৰথম কথা হ'ল আমাৰ যৌথ সংগ্ৰাম সমিতি বুলি যিটো আছে সিহঁতেও কিবা এটা নিশ্চয় কিবা এটা চিন্তা কৰিব তাৰপিছত মই যিহেতু বিজেপিৰ হৈ এতিয়া বিজেপি এজন বিধায়ক সেই হিচাপে যিটো আমাৰ ষ্টেট হাই লেভেল কমিটি আছে মোৰ ৰিজাল্টখিনি তেওঁলোকে পাই আছে সময়ে সময়ে পাই আছে আৰু বেয়া হ'ব নালাগে আৰু এটা কথা যদিও ভিতৰৰ কথা এইটো সাৰ্বজনীন কৰিলেও কোনো অসুবিধা নাথাকে আপোনালোকৰ এনেকুৱা চিষ্টেম নিশ্চয় আছে আমি যিমানটো অৱগত যে 1 বছৰ হ'ল কিমান কাম কৰিলে নকৰিলে আপোনালোকৰ দলীয়ভাৱে বা আৰু আপোনালোকৰ যিটো সংগঠন ভাতৃ সংগঠন আছে RSS বা তেনেকৈ যে কামবিলাকৰ নিৰীক্ষণ কৰি থাকে আপোনালোকৰ ওপৰ মহলৰ পৰা বাকী যিখিনি সংগঠন আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত সেইখিনি তেওঁলোকৰ ফালৰ পৰা নিশ্চয় মানে টাইম টু টাইম ৰিপৰ্টবিলাক আহি থাকে আৰু মই ভাবোঁ মোৰ ৰিপৰ্টটো বেয়া হ'ব নালাগে সেইটো মই নিজে কৰি লোৱা কথা নহয় তেওঁলোকে সেইটো ৰিপৰ্ট দিব সেইটো মই দাম্ভিলি নকওঁ যে মোৰ ৰিপৰ্ট ভাল হওক বুলি মই সেইটো নকওঁ মই যিখিনি কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ বা পাৰ্টিটোৰ কাৰণে কৰিছোঁ সেইটোৱে যিখিনি কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ এয়া হ'ল এগৰাকী জনপ্ৰতিনিধিয়ে কৰিব লগা বক্তব্য আৰু আজি দীপক কুমাৰ ৰাভাই ডেমক্ৰেচি লেভৰ কেমেৰাৰ সন্মুখত যিখিনি অতি সৰলভাৱে কৈছে জনপ্ৰতিনিধি মানে কি আমাৰ বহুতো ভুল ধাৰণা আছে যে জনপ্ৰতিনিধি MLA মন্ত্ৰী বুলি ভাবে যে আমাৰ এই 5 বছৰত 100% আমাক একেবাৰে বিল্ডিং বনাই দিব লাগিব ঘৰে ঘৰে চাকৰি এইটো নহয় এগৰাকী জনপ্ৰতিনিধি প্ৰকৃত জনপ্ৰতিনিধি সেইজন যিগৰাকীয়ে আমাৰ ৰাভা ডাঙৰীয়াই ক'বৰ দৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈ নিৰ্বিঘ্নে নিৰাপত্তা অনুভৱ কৰি তেওঁ কাষত থিয় হ'ব পাৰে তেওঁ ৰাইজৰ কাষত থিয় হ'ব পাৰে 100% সমস্যা সমাধান নহ'লেও তেনে এগৰাকী জনপ্ৰতিনিধিক আদৰ্শ জনপ্ৰতিনিধি বুলি আমি ক'ব পাৰোঁ আৰু এটা ডাঙৰ কথা আমাৰ এই সাক্ষাৎকাৰত আৰু ৰাভা ডাঙৰীয়াই বক্তব্য ৰাখিলে যে স্পৰ্টছ ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁ বিশেষভাৱে মনোযোগ দিছে গতিকে এই কথাটো কিন্তু আন বিধায়কসকলেও আমি বহু সমষ্টিত আমি এই ধৰণৰ কথা দেখা নাপাওঁ কিন্তু বহু দাবীৰ অন্তত কিবা এটা সৰু এখন ষ্টেডিয়াম তেনেকুৱা দিয়ে কিন্তু ৰাভা ডাঙৰীয়াই নিজা উদ্যোগৰ নিজা চিন্তাৰে তেওঁ যে স্পৰ্টছমেন গতিকে বাকী বিধায়কসকলে কিন্তু ৰাস্তা ঘাটৰ বাহিৰেও এইবিলাক কথাত গুৰুত্ব দিব লাগে হয় আচলতে মই ৰাস্তা ঘাটৰ পৰা মানে কাৰেণ্টৰ পৰা বিজুলী বাতিৰ পৰা আদি কৰি উজ্জ্বলা গেছৰ পৰা আদি কৰি কথাখিনি ক'লোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টখন আচলতে কৃষি প্ৰধান অঞ্চল আৰু এই ক্ষেত্ৰত মানে কৃষিৰ ক্ষেত্ৰত চৰকাৰখনে গুৰুত্ব সহকাৰে লৈছে আমি প্ৰতিটো ৰেভিনিউ ভিলেজত মানে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰামীণ যোজনাৰ জৰিয়তে প্ৰতিটো ৰেভিনিউ ভিলেজত এখনকৈ ট্ৰেক্টৰ দিলোঁ তাৰ লগে লগে আজি WBTৰ পৰা মই OBCৰ মানে 63 মানে পাৱাৰ টিলাৰ চেংচন হৈ আছে STৰো হৈছে STৰখিনি পালে OBCৰ মানে সেইখিনি মানে আমি ড্ৰাফ্ট চব কাটি থোৱা হৈছে এতিয়া খালি ট্ৰেক্টৰখিনি নিব লাগে এইখিনি পাই যাম আৰু এই ৰিচেণ্টলি কালি আমি মানে ট্ৰাইবেল ডেভেলপমেণ্ট ফাণ্ডৰ ফালৰ পৰা 3.5 কোটি টকা মানে হেৰি হৈছিলে আছিলে আৰু সেইখিনি আমি মানে পাৱাৰ টিল লোৱাৰে সিদ্ধান্ত লৈছোঁ 2016 চনৰ আগৰ দুধ নয় আৰু এতিয়া দুধ নয় নিশ্চিতভাৱে ৰাইজৰ পাৰ্থক্য বিচাৰি পাইছে নিশ্চয়কৈ আগৰ তুলনাত এতিয়া বহুত ভাল হৈছে এতিয়া আপুনি মানে প্ৰতিটো গাঁৱে গলি গ'লে আপুনি ৰাস্তা ভাল দেখিবলৈ পাব সেই ক্ষেত্ৰত ৰাইজে যথেষ্ট সন্তুষ্ট ৰাইজ সন্তুষ্ট হোৱাটোৱে আচল কথা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাৰণ আমি কোনো এই যিটো সাক্ষাৎকাৰত অন্য দলীয় কথা অন্য দলীয় আদৰ্শ বা আমি ৰাষ্ট্ৰীয় বা ৰাজ্যিক ভিত্তিক বিভিন্ন কথা আনিব বিচৰা নাছিলোঁ আৰু আমাৰ ডেমক্ৰেটিক দৃষ্টিকোণ গণতান্ত্ৰিক আলোচনাত আমি সেইটোৱে আলোচনা কৰোঁ যে এগৰাকী বিধায়কে বিগত বছৰত কোনখিনি সুযোগ চেষ্টা কৰিলে ৰাইজৰ কাষত থাকিবলৈ কিমান চেষ্টা কৰিলে কোনটো নতুন কাম কৰিলে কোনটো একক কাম কৰিলে আৰু নিশ্চিতভাৱে দীপক কুমাৰ ৰাভাই বিগত সময়ছোৱাত আমি যিখিনি গম পালোঁ চেষ্টা কৰিছে আৰু আমি কোৱা প্ৰশ্নৰ উত্তৰত তেওঁৰ যিখিনি উত্তৰ নিশ্চয় দুধনৈ সমষ্টিৰ ৰাইজে চাব চোৱাৰ পিছত তেওঁৰ কথাৰ যিটো সত্যতা আপোনাৰ কামৰ মাজত মিল পায় আপোনালোকে মন্তব্য লিখিব লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ Welcome to Anandaram Borua Academy, Degree College, Patsala, Borpeta, Assam, affiliated to Boruland University. ARBA Degree College is a well-known prestigious academic institution where you can make your ambitions a reality. With a range of undergraduate BA, BSc and postgraduate MA, MSc courses in physics, chemistry, botany, zoology, English, Assamese education and political science. Admission is going on. To know more about the courses and admission procedure, please visit our website www.arba.in or call us on 94351 23646
and 6000163376 and 995403939 and 9954770328.